নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আৰ্থিক অৱস্থাক লৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে আৰ্থিক সংকট মানে কি আৰ্থিক সংকটৰ অৰ্থ মই বুজি নাপাওঁ আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় আঁচনি পাই আছে অৰুণোদয় আঁচনিৰ ধন পাই আছে হিতাধিকাৰীয়ে আৰ্থিক সংকটৰ মাজতো চৰকাৰী কৰ্মচাৰীয়ে মাহৰ 1 তাৰিখে দৰমহা পাই আছে মই আৰ্থিক সংকটৰ অৰ্থ বুজি নাপাওঁ আৰ্থিক সংকটৰ মাজতো ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে মথাউৰি নিৰ্মাণ হৈ আছে আৰ্থিক সংকটৰ মাজতো গতিকে মই আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি সেয়া বুজি নাপাওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মোক প্ৰথমে আৰ্থিক সংকটটো কি সেইটো বুজাই দিয়ক ঋণ এনেকৈ ল'ব নোৱাৰি ঋণ লোৱা ৰাজ্যৰ ভিতৰত আটাইতকৈ তলত আছে অসম হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমত চৰকাৰৰ আৰ্থিক সংকটৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া ঋণ লোৱাৰ সন্দৰ্ভত বিৰোধীয়ে যি অভিযোগ উত্থাপন কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঋণ লোৱাৰ বাবে অসমৰ আৰ্থিক অৱস্থা বেয়া হৈছে বুলি যি অভিযোগ উত্থাপন কৰিছিল তাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে আৰ্থিক সংকট হেনো বুজি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে দিবলৈ চোৱা আন এটা পলিটিকেল ব্ৰেকিং নিউজ পলিটিকেল বিগ ব্ৰেকিং কিয়নো হাৰিয়ানা আৰু জম্মু কাশ্মীৰত এইবাৰ বিধ্বস্ত হ'ল বিজেপি কংগ্ৰেছ আহিল হাৰিয়ানা আৰু জম্মু কাশ্মীৰত টোপনি নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা মোদী আৰু শ্বাহৰ কেইবাটাও এক্সিট পোলৰ মতে নিৰ্বাচনত জয়লাভ কৰিব কংগ্ৰেছে চৰকাৰ গঠন কৰিব কংগ্ৰেছে হাৰিয়ানা আৰু জম্মু কাশ্মীৰত দেশৰ কেইবাটাও আগশাৰীৰ সংবাদ গোষ্ঠী তথা এজেন্সিয়ে প্ৰকাশ কৰিলে এক্সিট পোল অধিকাংশ এক্সিট পোলৰ মতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব ইয়াৰ পিছতেই এতিয়া চিন্তাত পৰিছে মোদী শ্বাহ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আছিল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি পৰাস্ত হ'ব হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত কেইবাটাও এক্সিট পোলত এই তথ্য প্ৰকাশ পোৱাৰ পিছতে এতিয়া চিন্তাত পৰিছে বিজেপি দল আৰু আনফালে দুখনকৈ ৰাজ্যৰ নিৰ্বাচনী এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া সকলোতে বিজেপি জয়ী হ'ব বুলি কোনো কথা নাই ক'ৰবাত কংগ্ৰেছো জয়ী হ'ব পাৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ 10 বছৰত ক'ৰবাত জয়ী হ'ব ক'ৰবাত হাৰিব হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰত্যেকটো নিৰ্বাচনত বিজেপি জয়ী হ'ব নেকি বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মিয়া শ্ৰমিকক নিৰাপত্তা দিব কোনে উজনিলৈ গ'লে আক্ৰমণৰ সন্মুখীন হয় মিয়া শ্ৰমিকসকলৰ প্ৰাপ্য ধন নিদিয়ে উজনিৰ মালিকসকলে এই অভিযোগ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ মিয়া শ্ৰমিকক নিৰাপত্তা দিব কোনে উজনি অসমলৈ কাম কৰিবলৈ গ'লে প্ৰহাৰৰ সন্মুখীন হ'বলগীয়া হয় মিয়া শ্ৰমিকসকল কাম কৰাৰ পিছতো মজুৰি প্ৰদান নকৰে শ্ৰমিকসকলক এইবাৰ মিয়া শ্ৰমিকৰ লৈ সৰব হৈ পৰিছে আমিনুল ইছলাম টকা নিদিয়ে একাংশ মালিকে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্যক আটক কৰাক লৈ এই প্ৰতিক্ৰিয়া আমিনুল ইছলামৰ শ্ৰমিকসকলক উজনিলৈ যোৱাত বাধা দি ভুল কৰা নাই উজনিলৈ যোৱা শ্ৰমিকক সুৰক্ষা দিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শ্ৰমিকৰ কষ্টৰ ধন বিজেপি নেতাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন আমিনুল ইছলামৰ শ্ৰমিকৰ কষ্টৰ ধন আত্মসাৎ কৰে 1.5 বছৰ কাম কৰাৰ পিছতো ধন দিয়া নাই নিৰাপত্তা লাভ নকৰা পৰ্যন্ত শ্ৰমিকসকল উজনিলৈ যাব নালাগে মিয়া শ্ৰমিকক নিৰাপত্তা দিয়াৰ দাবীৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে আজি আনুষ্ঠানিকভাৱে মুকলি হ'ল নিযুত মইনা আঁচনি আজিৰে পৰা ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন কিন্তু নিযুত মইনা আঁচনিৰ ধনৰ পৰা কোন ছাত্ৰীসকল বঞ্চিত হ'ব কলেজত পঢ়ি বিয়াত বহা ছাত্ৰীলৈ দুখবৰ কোনসকল ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন সেই তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে প্ৰতি মাহৰ 11 তাৰিখে দিনৰ 11 বজাত ছাত্ৰীৰ একাউণ্টত সোমাব নিযুত মইনা আঁচনিৰ ধন গৰম বন্ধ চলি থাকিলে নাপাব আঁচনিৰ ধন বছৰটোৰ পাঠদান চলি থকা মাহৰ ধন খেলাপ কৰিব ছাত্ৰীয়ে ডিগ্ৰী পঢ়ি থকাৰ সময়ত
বিয়া হোৱাৰ ছাত্ৰীয়ে নাপাব ধন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে বিয়াত বহিলেও লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন শীঘ্ৰেই বাজেটত ছাত্ৰসকলৰ বাবেও আঁচনি আনিব ৰাজ্য চৰকাৰে ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীৰ ক্ষেত্ৰতো অহা মাহত সিদ্ধান্ত ল'ব আজি নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন প্ৰদান ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰীক 1,59,093 গৰাকী ছাত্ৰীলৈ দিলে ধন খানাপাৰাত আঁচনি মুকলি অনুষ্ঠানত কেইবাটাও বিশেষ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীত উত্তপ্ত পৰিস্থিতি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি মাৰপিটৰ ঘটনা শনিবাৰে সম্পূৰ্ণ হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পিছত আজি অনুষ্ঠিত হৈছিল ভোট গণনা তাৰ মাজতেই উত্তপ্ত পৰিস্থিতি ভোট গণনা চলি থকাৰ সময়ত হঠাৎ উত্তপ্ত হৈ পৰে কলেজ কেম্পাছ NSUৰ একাংশ ছাত্ৰক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ABVPৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰ্তমানেও সাব্যস্ত কৰা হৈছে প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিৰ্বাচনী কেন্দ্ৰিক সংঘাত দেখা পোৱা গৈছে ধুবুৰীত আন এটা গুৰুত্বপূৰ্ণ খবৰ কচুতলিত নতুনকৈ বাখৰ পাতি খিলঞ্জীয়াক ভাবুকি সন্দেহযুক্ত লোকৰ পুনৰ কচুতলিত বাখৰ পাতিছে সন্দেহযুক্ত লোকে পুনৰ কচুতলিৰ ভূমি দখল কৰি খিলঞ্জীয়াক ভাবুকি উচ্ছেদিত ভূমিত বাখৰ পাতি খিলঞ্জীয়াক প্ৰাণে মৰাৰ ভাবুকি বেদখলকাৰীৰ দখলত বাধা দিলেই ভয়ংকৰ পৰিস্থিতি কৰাৰ সকিয়নি সন্দেহযুক্ত নাগৰিকৰ 10-15 জনীয়া দলে টেণ্ট বান্ধি কচুতলিত পাতিছে বাখৰ প্ৰাণৰ সংকটত ভুগিছে কচুতলিৰ খিলঞ্জীয়া বাসিন্দা প্ৰশাসনৰ নিৰ্দেশ নামানি কচুতলি দখলৰ ষড়যন্ত্ৰ বেদখলকাৰীৰ পুনৰ কচুতলিৰ ভূমি দখল কৰি খিলঞ্জীয়াক ভাবুকি প্ৰদান কৰিছে সন্দেহযুক্ত নাগৰিকে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কচুতলিৰ স্থানীয় খিলঞ্জীয়া লোকে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ JJM মানে জলজীৱন আঁচনি নহয় JJM মানে এতিয়া জয়ন্তৰ জেপত মানি জলজীৱন আঁচনিৰ কেলেংকাৰী CBI তদন্তৰ দাবী ভূপেন কুমাৰ বৰাৰ জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নল হ'ল কিন্তু জল নাই জলজীৱন মিছন ৰূপায়ণত ৰাজ্যত সংঘটিত হৈছে ব্যাপক অনিয়ম JJMৰ অধীনৰ মুকলি হোৱাৰ 40% পুঁজি কাৰ পকেটত সোমাল JJM আঁচনিৰ নামত কোনে 8ৰ পৰা 15% কমিছন লাভ কৰিছে জলজীৱন মিছনৰ কাম বন্ধৰ নিৰ্দেশৰ পাছতে ভূপেন বৰাৰ এই সংবাদমেলত প্ৰতিক্ৰিয়া অসমৰ ভুৱা নথিৰে নিযুক্তি ৰেলীত বিহাৰৰ যুৱক তিনিচুকীয়াৰ স্থায়ী বাসিন্দাৰ ভুৱা নথিৰে নিযুক্তি ৰেলীত বিহাৰৰ যুৱক শোণিতপুৰৰ লখৰাত থকা আসাম ৰাইফলছৰ শিবিৰত বিহাৰৰ পৰীক্ষাৰ্থী অসমৰ কোটাত অনুষ্ঠিত নিযুক্তি ৰেলীত ভাগ ল'বলৈ আহিছিল যুৱকজন স্থানীয় যুৱকে প্ৰত্যক্ষ কৰি যুৱকজনক গতাই দিলে চাৰিদুৱাৰ আৰক্ষীক PRC আধাৰ কাৰ্ড অসমৰ ঠিকনাত জালিয়াতিৰে প্ৰস্তুত কৰিছিল যুৱকজনে নথিপত্ৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা মেঘালয়ত ভয়ংকৰ ভূমিস্খলনৰ ফলত 10জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মেঘালয়ত ভয়ংকৰ ভূমিস্খলন মেঘালয় যাব বুলি যদি ভাবিছে তেন্তে আপুনি এতিয়াই মেঘালয় যোৱাৰ পৰিকল্পনা ত্যাগ কৰক কিয়নো মেঘালয়ত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে 10জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মেঘালয় যোৱা লোকসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছো মেঘালয়ত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দক্ষিণ গাৰু পাহাৰৰ গোচুৱাপাৰাত মৃত্যু খাবতিলে 7জনে পশ্চিম গাৰু পাহাৰৰ ডালুত 3জনকৈ লোকৰ মৃত্যু হৈছে মুঠ 10জন ঘটনাত শোক প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মেঘালয়লৈ ফুৰিবলৈ যোৱাৰ পূৰ্বে 10 বাৰ ভাবক আপুনি কিয়নো অভাৱনীয় পৰিস্থিতি এতিয়া মেঘালয়ত ভয়ংকৰ ভূমিস্খলনৰ ফলত 10জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে 6 মাহৰ ভিতৰত মাৰোৱাৰী পুৰুষ মহিলাই শিকিব লাগিব অসমীয়া ভাষা 6 মাহৰ ভিতৰত সকলোৱে ক'ব আৰু লিখিব পাৰিব লাগিব অসমীয়া ভাষা মাৰোৱাৰী সম্প্ৰদায়ৰ শিশু বৃদ্ধ পুৰুষ মহিলাই ক'ব লাগিব অসমীয়া ভাষা অসমীয়া মাধ্যমৰ অভিজ্ঞ শিক্ষকে শিক্ষা দিব মাৰোৱাৰী পুৰুষ মহিলাক অসমীয়া সমাজৰ লগত সম্প্ৰতি অটুট ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ অসমীয়া ভাষা শিকিবৰ বাবে দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ বৃহৎ সিদ্ধান্ত আগবাঢ়ি আহিছে মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলা সমাজো দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ এই পদক্ষেপক আদৰণি দেৰগাঁও সাহিত্য সভাৰ 6 মাহৰ ভিতৰত মাৰোৱাৰী পুৰুষ মহিলাই শিকিব লাগিব অসমীয়া ভাষা
দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ দুৰ্গা পূজাৰ সময়তেই ৰাজ্যবাসীৰ বাবে আহি গ'ল ভাল খবৰ চৰকাৰী ধন লাভ কৰিবৰ বাবে কৰি লওক এইসমূহ কাম বিভিন্ন চৰকাৰী আঁচনিৰ ধন লাভ কৰিব দুৰ্গা পূজাৰ সময়তেই হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ জাৰি কৰিছে দুৰ্গা পূজাৰ সময়তেই ৰাজ্যবাসীলৈ আহিল ভাল খবৰ মাত্ৰ 3 দিনৰ পিছতেই লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন যদি আপুনি ৰেচন কাৰ্ড হিতাধিকাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয় ধন জমা কৰিব ৰাজ্য চৰকাৰে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ একাউণ্ট চেক কৰক বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন শীঘ্ৰেই কৰক KYC আপডেট নকৰিলে নাপাব আপুনি চৰকাৰী ধন দুৰ্গা পূজাৰ সময়ৰ পূৰ্বেই এই ভাল খবৰ জাৰি কৰিছে ৰাজ্য চৰকাৰে লাখ লাখ হিতাধিকাৰীলৈ পৰৱৰ্তী খবৰ আজান দিলে পূজা বন্ধ পূজা মণ্ডপত মুছলমান লোকৰ পহৰা সম্প্ৰতিৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে ৰাজ্যত যেটো সময়ত ধৰ্মক লৈ ৰাজনীতি চলি থাকে যেটো সময়ত ধৰ্মক লৈ বিভাজন কৰি থকা হয় তাৰ পৰিৱৰ্তে এটা নিদৰ্শন দেখিবলৈ পোৱা গ'ল মিয়া অসমীয়াৰ বাকযুদ্ধৰ মাজতেই এইখন অসমতেই সম্প্ৰতিৰ নিদৰ্শন হিন্দু লোকৰ দুৰ্গা পূজাৰ আয়োজনত আগভাগ ল'লে মুছলমান লোকে পূজাৰ দায়িত্ব লৈ পূজা মণ্ডপত পহৰা দিয়ে মুছলমান ৰাইজে মছজিদত আজান দিলে পূজা পাতল বন্ধ ৰাখে হিন্দু ৰাইজে গৰৈমাৰী সংখ্যালঘু প্ৰধান অঞ্চলত সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে মুছলমান ৰাইজে ৭০,০০০ মুছলমান ৰাইজৰ মাজত বাস কৰে মাত্ৰ ৫% হিন্দু ৰাইজে প্ৰতি বছৰৰ দৰে এই বছৰো হিন্দুৰ দুৰ্গা পূজাত ভাগ ল'লে মুছলমানে পূজাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ'বলৈ পূজা মণ্ডপত সুৰক্ষা দিয়ে মুছলমান ৰাইজে গৰৈমাৰী বাৰুৱাৰী দুৰ্গা পূজাৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ ৰাজ্যবাসীৰ মিয়া অসমীয়াৰ বাকযুদ্ধৰ চলি থকাৰ মাজতেই সম্প্ৰতিৰ এই নিদৰ্শন দেখিবলৈ পোৱা গ'ল